অসম শক্তি বিতৰণ কোম্পানী চমুকৈ APDCLৰ অভয়পুৰী সংমণ্ডলৰ কৰ্মকাণ্ড যোগীঘোপাত ঠায়ে ঠায়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। অকল এঠাইত দুঠাইত নহয়, যোগীঘোপাৰ কেইবা ঠাইতো বেৰ বা আৱৰণ নোহোৱাকৈ উচ্চ ক্ষমতা সম্পূৰ্ণ ট্ৰান্সফৰ্মাৰেৰে বিদ্যুৎ সৰবৰাহ হৈ আছে। ইতিমধ্যে ট্ৰান্সফৰ্মাৰৰ এনে উন্মুক্ত অৱস্থাৰ বাবে বহু সময়ত মানুহ, এচাম লোকৰ পোহনীয়া গৰু মৃত্যুমুখত পৰিছে। অসম শক্তি বিতৰণ কোম্পানীৰ এনে ট্ৰান্সফৰ্মাৰৰ ভেকু ভাওনাই ৰাইজক শংকিত কৰি তুলিছে। যোগীঘোপাত জনব্যস্ত চলন্তপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, 3খনকৈ চৰকাৰী বিদ্যালয়ৰ কাষত থকা উচ্চ ক্ষমতাসম্পন্ন উন্মুক্ত ট্ৰান্সফৰ্মাৰটোৱে ৰাইজক শংকিত কৰি তুলিছে। দৈনিক হাজাৰ হাজাৰ লোকৰ আগমন ঘটে। তদুপৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈনিক অহা যোৱা কৰে অসংখ্য লোক। কিন্তু ট্ৰান্সফৰ্মাৰটো মাহৰ পিছত মাহ ধৰি উন্মুক্ত হৈ আছে। বিদ্যুৎ পৰিবাহী কেবুলবোৰো উন্মুক্ত হৈ আছে। ইয়াৰ পৰা যিকোনো মুহূৰ্তত অঘটন ঘটাৰ আশংকা কৰা হৈছে। অকল এয়াই নহয়, যোগীঘোপা আৰু পাৰ্শ্বৱৰ্তী এলেকাত একাংশ ট্ৰান্সফৰ্মাৰত জংঘল বনলতাই আগৰি ধৰিছে। তদুপৰি কাণ হাৰ নাই বিভাগটোৰ ফিল্ডত থকা কৰ্মচাৰীৰ। আজি আমাৰ চলন্তপাৰা ঘাইপথত আজি 10 ফুট আঁতৰতে এখন আমাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে। 15 ফুট আঁতৰত আমাৰ চলন্তপাৰা MV স্কুল, কিছু একফালং আঁতৰত এখন চলন্তপাৰা হায়াৰ ছেকেণ্ডাৰী গাৰ্লছ স্কুল, চলন্তপাৰা হায়াৰ ছেকেণ্ডাৰী স্কুল। লগতে তাতোকৈ বেছি আমাৰ ভয় লগা বিষয় হ'ল, যিটো ট্ৰেন্সফৰ্মাৰ দুটা বহাইছে মেইন ৰাস্তাৰ পৰা খুব বেছি 3 ফুটমান হ'ব আঁতৰত। আজি গাড়ী যিটো গতিত এইটো ৰাস্তাৰে ঘাইপথেৰে যিটো গতিত গাড়ী চলে, কালি যে কিবা বাইলাক এখন গাড়ী যদি ইয়াতে খুন্দা মাৰিব লগা হয়, এই চলন্তপাৰা জুই মানে সৃষ্টি হ'ব। তাত যে আমাৰ চলন্তপাৰাৰ গাঁওবাসীৰ যে কিছু ক্ষতি নহ'ব তাৰ কোনো নিশ্চয়তা নাই। গতিকে মই আমাৰ ইলেক্ট্ৰিক বিভাগৰ যিখিনি বিষয়ববীয়া আছে তেওঁলোকক মই অনুৰোধ জনাওঁ, তেওঁলোকে যেন অলতি পলমে চলন্তপাৰাৰ এই পশু হস্পিটাল, ক্ষুদ্ৰ হস্পিটাল, MV স্কুল, হায়াৰ ছেকেণ্ডাৰীৰ কাষত যিটো ট্ৰেন্সফৰ্মাৰ দুটা ইয়াতে অনুষ্ঠিত কৰিছে, এইটো যেন ততালিকে ইয়াৰ পৰা হস্তান্তৰ কৰি অন্য ঠাইলৈ লৈ যায়, তাৰ বাবে মই চলন্তপাৰাবাসী হিচাপে অনুৰোধ কৰিছোঁ।